বিশ্বনাথ জিলাৰ বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত মাংৰা উৰাং আৰু আব্ৰাহাম সামত সৰণি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বেডেটি চাহ বাগিচা খেলপথাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বেডেটি আৰু বৰাচলি শাখাৰ উদ্যোগত যোৱা ২৭ জুলাইৰ পৰা চলি থকা মাংৰা উৰাং আৰু আব্ৰাহাম সামত সৰণি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয় লখিমপুৰ জিলাৰ টুলিপ একাডেমী বনাম বিহালী একাদশৰ মাজত অনুষ্ঠিত হয়। খেলখনত বিহালী একাদশে টুলিপ একাডেমী দলক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে। খেলৰ অন্তত হোৱা বঁটা বিতৰণী সভাত বিশ্বনাথ জিলা আটছাৰ সম্পাদক নীলোৎপল ৰবিদাস, গহপুৰ শাখাৰ সভাপতি অবিৰম জাৰিয়া, বিহালী আটছাৰ সভাপতি মানৱ সাহু, সম্পাদক মৃদুল চবৰ, বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক প্ৰণৱ গঞ্জু, সাংগঠনিক সম্পাদক জেফত নাগ, যুৱনেতা মনীন্দ্ৰ দাস, দীপক সাহুকে ধৰি বহু ক্ৰীড়াপ্ৰেমী লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, বি টাইম নিউজ অসম। আজি আমি নিশ্চয়কৈ আনন্দিত যে আমি মাংৰা উৰাং আৰু আব্ৰাহাম সমাজৰ পুৰণি এটি ফুটবল খেলা আয়োজন কৰিব পাৰিছোঁ। আৰু আমি আটছা বহুত সময়ত তেনেকৈ স্পৰ্টৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ বিভিন্ন ক্ষেত্ৰত আমি প্ৰচেষ্টা চলাই আছোঁ। সেই প্ৰচেষ্টাৰ স্বৰূপে আজি আমি এই ফুটবল খেলটো আয়োজন কৰিছোঁ। আৰু ইয়াত আমি আজি দেখা পালোঁ সুন্দৰৰূপে আমি এখনি খেল আমি দেখা পালোঁ যে টুলিপ একাডেমী আৰু বিহালী এফচিৰ মাজত এটা সুন্দৰ আটক-ধুনীয়া খেল আমি দেখিবলৈ পালোঁ। আৰু এই খেলত বিহালী এফচি ২ গলত বিজয়ী হ'লে আৰু টুলিপ একাডেমী 0ত ১ গলত থাকিলে। বেষ্ট প্লেয়াৰ লাভ কৰিলে আমাৰ শিৱৰাজ, বিহালী এফচিৰ ল'ৰা শিৱৰাজ বৰাইকে। তো সেয়েহে আমি অতি নিশ্চয়কৈ আনন্দিত যে আমি এই খেলখন অনুষ্ঠিত কৰিব পাৰিলোঁ। আৰু আমাৰ কমিটিৰ যিসকল বিষয়ববীয়া অশেষ কষ্ট কৰিছোঁ আৰু যিসকল বিষয়ববীয়া আমাৰ লগত লাগি আছিলে, এই সকলোকে আমি আমাৰ কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু যাচিছোঁ। আৰু আগন্তুক দিনত আমি এনেকৈ আগবাঢ়ি যাবলৈ বিভিন্ন প্ৰচেষ্টা ল'ম। সেই প্ৰচেষ্টাত গোটেই ৰাইজৰ সহায় আৰু আশীৰ্বাদ আমি সকলো সময়ত বিচাৰি আগবাঢ়ি যাম বুলি আমি আশা ৰাখিলোঁ। দুটা গোটৰ উদ্যোগত আচলতে এখন ফুটবল খেল চলি আছে, প্ৰাইজমণি ফুটবল খেল। আপুনি আজি উপস্থিত আছে, কি ক'ব আচলতে কেনেকৈ আয়োজন কৰিছে আৰু আজি কোনে চূড়ান্ত বিজয়ী কিতাপ লাভ কৰিছে? হয়, বিশেষকৈ আমাৰ চাহ বাগিচা এলেকাৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে, সেই খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ কাৰণে আমি অসম চাহী ছাত্ৰ সন্থাই আমি কাম কৰি আহিছোঁ। আৰু আমাৰ অসম চাহী ছাত্ৰ সন্থাৰ বেডেটি আৰু বৰাজুলি চাহ বাগিচা প্ৰাথমিক গোটে আমাৰ স্বৰ্গীয় মাংৰা উৰাং আৰু আব্ৰাহাম সামত সৰণি এক ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰা হৈছিলে। আজি চূড়ান্ত দিন। আজি এখন আমি সুন্দৰ খেল আমি উপভোগ কৰিলোঁ। বিশেষকৈ এই খেলখনত আজি চূড়ান্ত খেলখন আমাৰ টিউলিপ স্পৰ্টছ একাডেমী আৰু আমাৰ স্থানীয় বেডেটি চাহ বাগিচা ফুটবল ক্লাবে অংশগ্ৰহণ কৰি আজি সুন্দৰ খেল আমাক উপহাৰ দিলে। আৰু আজি বেডেটি চাহ বাগিচা চূড়ান্তভাৱে আজি জয়ী হৈছে। আৰু বিশেষকৈ আমি এই টুৰ্ণামেণ্টত আমাৰ বিশেষকৈ উদ্যোক্তাসকলে যি কষ্ট স্বীকাৰ কৰি খেলুৱৈসকলক মঞ্চ তেওঁলোকে দিলে, তাৰ কাৰণে আমি জিলা সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ বিশেষকৈ চাহ বাগিচা এলেকাত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে। এই প্ৰতিভাৱান খেলুৱৈসকলক এটা ভাল মঞ্চ দিয়াৰ ক্ষেত্ৰত যিখিনি কাম কৰিবলগীয়া চৰকাৰ এখনে সেই কামখিনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিশেষকৈ আমাৰ ট্ৰেইন আপ কৰিবৰ কাৰণে আমাৰ খেলুৱৈসকলক যাতে চৰকাৰে এক সুন্দৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে, আমাৰ চাহ বাগিচা এলেকাৰ পৰা খেলুৱৈসকলক যাতে নিৰ্বাচিত কৰি বিশ্ব পৰ্যায়লৈ লৈ যাবৰ কাৰণে যাতে তেওঁলোকে কাম কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।